স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল আসাম জেএনবিলৈ। আজি লাষ্ট যিটো ভিডিঅ' আছিল ডে 21, তাতে আমি কি পঢ়িছিলোঁ, উৎপাদক আৰু গুণিতকৰ অনুশীলনীৰ কিছুমান প্ৰশ্ন কৰিছিলোঁ। আজি এই ভিডিঅ'খনত কি কৰিম, কিছুমান পূৰ্বৱৰ্তী প্ৰশ্ন, যিবোৰ প্ৰশ্ন নৱোদয় বাছনি পৰীক্ষাত সোধা হৈছিল, প্ৰশ্ন কাকতত আহিছিল, সেইবোৰ প্ৰশ্ন 10টামান এইখন ভিডিঅ'ত ডিছকাছ কৰিম ভালদৰে। ঠিক আছে, তো আহা আমি আৰম্ভ কৰোঁ। তেনেহ'লে পাটিগণিত উৎপাদক আৰু গুণিতক আমাৰ টপিকটো হ'ব আজি, আৰু তাৰ কি কৰিম, পূৰ্বৱৰ্তী পৰীক্ষাৰ প্ৰশ্নসমূহ আজি পঢ়িম। আৰু আজি হ'ল ডে 22। লাষ্ট ভিডিঅ'টো আমাৰ ডে 21 আছিল। ঠিক আছে, আহা আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো কি চোৱা, 37,800ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে কি পোৱা যায়। মানে চিম্পলি আমাক মৌলিক উৎপাদকসমূহো ওলাব লাগে, বুজি পালা? তো আহা চোৱা, 37800। প্ৰথমে আমি কি কৰিম, মৌলিক উৎপাদকসমূহ ওলাবলৈ প্ৰথমে আমি 2 দি কৰিম, যিহেতু 2 মৌলিক সংখ্যা হয়। 2 দি এবাৰ যাব, 2 8 গুণ 16, 2 9 গুণ 18, 0 0। এনেকুৱা ভাগ কৰিব পাৰা ন? চোৱা, 2 দি 18ৰ মাজত কিমান বাৰ যাব, 9 বাৰ। 9ৰ মাজত কিমান বাৰ যাব, 4 বাৰ। 4 বাৰ গ'লে 2 4 গুণ 8 হয়। 9ৰ পৰা 8 যদি বাদ দিয়ে 1 থাকি যাব। সেই 1টো যদি কানেক্ট কৰা, 2 5 গুণ 10 হৈ যাব, আৰু এটা 0 ওপৰৰ পৰা আহি যাব। আকৌ 2 দি দিয়া, 2 4 গুণ 8, 1 থাকি যাব, 2 7 গুণ হৈ যাব 14, 2 2 গুণ 4, 1 থাকি যাব, 2 5 গুণ 10। আকৌ 2 দি দিয়া, 2 দিটো নাযাব, এতিয়া 5 দি দিয়া। 5 দি কিমান বাৰ যাব, 5 9 গুণ 45, 45, 2 থাকি যাব, 2 আৰু 2 মিলি হ'ব 22, 5 4 গুণ 20, ইয়াতে 2 থাকি যাব, 25, 5 5 গুণ 25। ঠিক আছে, এতিয়া আকৌ 5 দি দিয়া, 5 দি যাব, এবাৰ 4 4 5 8 গুণ 40 হয়, 5 9 গুণ 45। এতিয়া 9 8 আৰু 1 তিনিটা মিলি হৈ আছে 18। 18ক আমি 3 দি দিব পাৰি ভাগ। 3 দি দিলে 3 6 গুণ 18, 3 3 গুণ 9। 3 দি আকৌ দিয়া, 3 2 গুণ 6, 3 1 গুণ 3, 3 দি আকৌ দিয়া, 3 7 গুণ 21। তেনেহ'লে আমাৰ গোটেইকেইটা ওলাই গ'ল, যিমানকেইটা মৌলিক উৎপাদক আছিল। এতিয়া আমি কেনেকৈ লিখিব পাৰি চোৱা, 37800। আমাৰ কিমানটা 2 আছে, 3টা 2 আছে, 2টা 5 আছে, 3টা 3 আছে, এটা 7 আছে। ঠিক আছে, 3টা 2, 1 2 3, 2টা 5, 5ৰ আগত আমি 3টো লিখিলোঁ, 3টা 3, তাৰপাছত আছে 5 2টা, আৰু এটা শেষত 7। তেনেহ'লে চোৱা এনচাৰত, ইয়াতে 2টা 7 আছে, এইটো নহ'ব। এনচাৰটো আমাৰ হৈ যাব, চোৱা 2 নম্বৰটো আমাৰ এনচাৰ হৈ যাব। ঠিক আছে, 3টা 2 আছে, 3টা 3 আছে, 2টা 5 আছে, এটা 7 আছে। বুজি পালা? আমাৰ এনচাৰটো কি হৈ যাব, 2 নম্বৰ অপশ্যনটো হৈ যাব। আহি যোৱা কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2, 30ৰ মৌলিক উৎপাদক কেইটা হৈছে। আমাৰ চিম্পলি 30ৰ মৌলিক উৎপাদক কেইটা ওলাব লাগে। তেনেহ'লে 30 মৌলিক উৎপাদক 2 দি হৈ আছে কিমান বাৰ, 2 দি 15, 5 দি যাব 3 বাৰ, মানে 30 ইকুৱেল টু 2 × 3 × 5। 2 × 3 × 5 আমাৰ প্ৰথম এনচাৰটো হৈ যাব। এইকেইটাতো এনে নহয়, 10 আছে ইয়াতে, মৌলিক নহয়, ইয়াতে 10 আছে, ইয়াতে 10 30 আছে, নহ'ব। বুজি পালা? এইটো কেতিয়াবা কেতিয়াবা কি কৰিবা, তোমালোকে ডাইৰেক্ট মানে অপশ্যনবিলাক চাই আনচাৰ কৰিব পাৰিবা। ঠিক আছে, এতিয়া তলৰ কোনটো 316ৰ উৎপাদক নহয়, তলৰ কোনটো নহয়। এতিয়া চোৱা, একটোতো হ'বই, 1 যিমান নম্বৰ আছে চবৰে 1টো উৎপাদক হয়। আচ্ছা, 4 নম্বৰ অপশ্যনটো চোৱা, তুমি যদি 2 দি পূৰণ কৰা, 2 8 গুণ 16, 6 1 বাকী, 2 5 গুণ 10 1 11 1 বাকী, 2 1 গুণ 2 1 মিনিট 3, মানে আমাৰ এইটো এনচাৰ আহি গৈছে, মানে এইটো আমাৰ উৎপাদক হয়। 4 নম্বৰ হৈ গ'ল।
এতিয়া চোৱা 8 আৰু 79 বাকী ৰ'ল হা তেনেহ'লে 8 দি আমি ডাইৰেক্ট ভাগ কৰি চাওঁ 316 ভাগ কি দি 8 দি যদি ভাগ সম্পূৰ্ণৰূপে যায় যদি শূন্য বাছে বাকি না থাকে তেনেহ'লে আমি ক'ব পাৰিম 316 ৰ উৎপাদক 8 হয় আৰু যদি বাকি থাকে তেনেহ'লে আমাৰ এইটো এনসাৰ হৈ যাব আৰু এইটো তোমাৰ উৎপাদক নহব কিমানৰ 316 ৰ এবাৰ 8 দি চোৱা 8 4 গুণ 32 হৈছে 8 3 গুণ 24 24 তেনেহ'লে ইয়াতে 6 76 হৈ যায় 8 9 গুণ হৈ আছে কিমান 72 তেনেহ'লে আমাৰ 4 বাকি থাকি গ'ল যদি বাকি আছে তেনেহ'লে এইটো কি এইটো কি ইয়াৰ উৎপাদক নহয় মানে এইটো আমাৰ এনসাৰ তলৰ কোনটো 316 ৰ উৎপাদক নহয় মানে আমাৰ এনসারটো 2 নম্বৰতে আমাৰ এনসার হৈ যাব বুজি পালা কোৱেশ্চন নম্বৰ 4 লৈ আহি যোৱা কোৱেশ্চন নম্বৰ 4 টো কি হৈছে 14 আৰু 17 ৰ মাজৰ হাতৰ গুণিতকৰ সংখ্যা কোৱেশ্চনটো তো বুজি পালা 14 আৰু 77 ৰ মাজত হাতৰ কিমানটা গুণিতক আছে আমি যেটো টেবল আছে এই টেবলটো চাই লও হাতৰ 1 গুণ 7 7 2 গুণ 14 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42 7 7 গুণ 49 7 8 গুণ 56 7 9 গুণ 63 7 10 গুণ 70 7 11 গুণ 77 এইটো কিয় লিখিলো আমাৰ লিমিট দিছে যে 77 ৰ মাজত এটা আমাৰ লাস্ট হিমানা হৈ গল আৰু 14 ৰ মাজত কৈছে এই দুটাৰ মাজত হ'ব লাগে মানে এইকিটা আমাৰ এইকিটা কি আছে সোৱা কিমানটা আছে গুণিতকৰ সংখ্যা কিমানটা আছে সোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা তেনেহলে হেগো তোমাৰ আনসার কি হৈ যাব 3 নম্বৰটো আমাৰ আনসার হৈ যাব বুজি পালা এইটো ইজি আছিল অলপ টাইম দিলে তুমি এটো পাই যাবা আনসারটো আমাৰ হৈ আছে 4 নম্বৰৰ 3টো এতিয়া কোৱেশ্চন নম্বৰ 36 ৰ উৎপাদকৰ সংখ্যা কিমান কোৱেশ্চন নম্বৰ 5 ৰ কোৱেশ্চন হৈছে 36 ৰ উৎপাদকৰ সংখ্যা কিমান ইয়াতে উৎপাদকৰ সংখ্যা দিছে তোমাক ওলাব দিয়া নাই যে কোনটো বা ইয়াৰ মৌলিক উৎপাদক কিমানটা উৎপাদক আছে মানে কিমানটা নাম্বার সংখ্যা আছে যেই সংখ্যা কেইটা দি ভাগ যাব কিমানক 36 ত তুমি সিম্পলি এনেকৈ লিখিব পাৰা সোৱা 1 তো সকলোৰে হয় তেনে 1 * 36 = 36 ঠিক আছে 2 দি যাব 2 দি কিমান বাৰ 18 বাৰ যাব 36 হৈ যাব 3 দি 12 বাৰ 4 দি সোৱা 4 9 * 36 5 দি তো না যায় 6 দি যাব 6 6 * 36 7 দি তো না যায় 8 দিও না যায় 9 দি যেতিয়া যাব আকৌ ইয়াতে আহি যাব ইয়াতে সোৱা ইয়াতে 9 আছে 9 4 গুণ মানে আমাৰ এইকেইটাই টোটাল তেনেহলে এতিয়া সোৱা ইয়াতে কিমানটা আছে আমাৰ উৎপাদক একটো উৎপাদক হৈ গল 36 টো উৎপাদক হৈ গল এটো 2 18 হ'ব 12 হ'ব 3 হ'ব 4 হ'ব 9 হ'ব আৰু 6 আমাৰ 6 দুটা আছে কিন্তু ইয়াতে এটা লব লাগিব তেনেহলে সৰ্বমুঠ কিমানটা হল 9টা আমাৰ আনসারটো হৈ যাব 9 ঠিক আছে অলপ ধ্যান দিলে তুমি কৰিব পাৰিবা এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ কি 6 কোৱেশ্চন নম্বৰ 6 কি হৈছে 25 তকৈ সৰু 3ৰ গুণিতকৰ সংখ্যা কিমান এটো একেবাৰে ইজি 25 তকৈ সৰু হ'ব লাগে আৰু কি 3ৰ গুণিতক 3 * 1 3 3 * 2 6 3 * 3 3 সো তোমাৰ লগৰ এনেকে যে পুৰা টেবলটো লিখিব লাগিব তেনেকুৱা নহয় তুমি এনেকৈ কৰিব পাৰা যে 3 ৰ 1 গুণ 3 3 2 গুণ 6 3 3 9 3 4 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ
24 মানে আমাৰ এইকেইটাই হৈ গ'ল ঠিক আছে 3 8 গুণ 24 3 9 গুণ কৰিলে তো এইটো বেছি হৈ যাব কিমানতকৈ 25 তকৈ বেছি হৈ যাব তেনেহলে আমাৰ নাম্বাৰ কেইটা চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা তেনেহলে আমাৰ आंसर কি হৈ যাব 3 নম্বৰটো আমাৰ आंसर হৈ যাব তেনেহলে 25 তকৈ সৰু 3 ৰ গুণিতক কিমানটা হল 8টা বুজি পালা आंसर কি 8 আহি যাও আমাৰ নেক্সট কোৱেশ্চন এটা মৌলিক সংখ্যাৰ উৎপাদকৰ সংখ্যা এটা মৌলিক সংখ্যা আছে তাৰ উৎপাদক কিমানটা এটা আমি পঢ়িছো প্ৰতিটো সংখ্যাৰ উৎপাদক হৈছে 1 সবৰে আছে 1 আৰু আমি আৰু পঢ়িছো যে মৌলিক সংখ্যাৰ ডেফিনিশনটো কি তোমালোকে তো জানাই যিকোনো সংখ্যাক 1 আৰু তেও নিজে কেৱল ভাগ যায় তেনেহলে 1 আৰু হে নাম্বাৰটো উৎপাদক হৈ গল তেনেহলে কেৱল আৰু কেৱল আমাৰ দুটা উৎপাদক হৈ গল বুজি পালা তেনে সিম্পলি আমাৰ आंसरটো কি হৈ যাব 2 নম্বৰটো বুজি পালা এটা মৌলিক সংখ্যাৰ উৎপাদকৰ সংখ্যা হল 2 বুজি পালা এতিয়া আহি যোৱা নেক্সট প্ৰতিটো অযুগ্ম সংখ্যাৰ উৎপাদক এটো তুমি হয়তো মই প্ৰশ্নটো আগতে চাইছিলে এবাৰ প্ৰশ্নটো ভুল হয় মানে সোৱা কিও প্ৰতিটো অযুগ্ম সংখ্যা আমাৰ অযুগ্ম সংখ্যা হৰৰ পৰা সোৱা 1 আছে ঠিক আছে 3 5 7 9 11 13 15 এই দৰে যাই থাকিব এটা হৈছে প্ৰতিটো অযুগ্ম সংখ্যাৰ উৎপাদক ইয়াৰ স্টেটমেন্টটো সোৱা যে প্ৰতিটো অযুগ্ম সংখ্যাৰ উৎপাদক তো সেম নহব কাৰণ সোৱা যদি তুমি কোৱা অযুগ্ম সংখ্যা ইয়াৰ কেৱল আৰু কেৱল এটা 3 দুটা ঠিক আছে 5 ৰ দুটা হ'ব এইটোৰ দুটা হ'ব কিন্তু এইটো অযুগ্ম যে ইয়াৰ তিনিটা হৈ যাব কাৰণ ইয়াৰ উৎপাদক কি 1 9 আৰু 3 তিনিটা হৈ গল 11 ৰ দুটা হৈ যাব 13 ৰ দুটা হৈ যাব 15 ৰ আকৌ 1 হৈ যাব 3 হৈ যাব 5 হৈ যাব আৰু 15 হৈ যাব চাৰিটা হৈ গল এদৰে যিমান ওপৰত যাই থাকিব বেছি হৈ যাব হেগনে প্ৰতিটো অযুগ্ম সংখ্যাৰ উৎপাদক আমি গণনা কৰিব নোৱাৰি এটো ঠিক আছে হয় কোৱেশ্চনটো ভুল আছে নহলে অপচন কেটা ভুল আছে তোমাৰ এনেকৈ যদি এক্সামত যদি হুদে তোমালোকে এটো অ্যাটেম্প কৰিবা ঠিক আছে অ্যাটেম্প কৰিলে তোমালোকে মাৰ্ক পাই যাবা ভুল হক শুদ্ধ হক মাৰ্ক পাই যাবা বুজি পালা এতিয়া হি যোৱা নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 9 সোৱা আখিৰ মৌলিক উৎপাদকবোৰ হৈছে আকৌ 80 ৰ মৌলিক উৎপাদকবোৰ হৈছে 240 হৈ যাব 220 হৈ যাব 210 হৈ যাব 25 হৈ যাব মানে কি হল 80 ইকুৱেল টু 2 into 2 into 2 into 2 into 5 বুজি পালা মৌলিক উৎপাদক কেইটা এনেহলে আমাৰ आंसर কি হৈ যাব চাৰিটা 2 আৰু এটা 5 চাৰিটা 2 এটা 5 আমাৰ প্ৰথমটো দেখুন দিয়া আছে বুজি পালা এইটোই আমাৰ आंसर হৈ যাব ঠিক আছে সাহেজো আজিৰ অন্তিম লাস্ট কোৱেশ্চন এইটো এই প্ৰশ্নটো 1992 ত হুদিছে ইয়াতে কি কৈছে 24 ৰ মুঠ উৎপাদকৰ সংখ্যা মানটো উৎপাদক আছে এটো আমি যেনেকৈ ইয়াৰ আগত কাৰ কৰিছিল 36 ৰ কৰিছিল ইয়াতো তেনেকৈ কৰিম 1 into 24 equal to 24 ঠিক আছে 2 into 12 equal to 24 3 into 8 equal to 24 4 into 6 equal to 24 5 to 3 আ যাব এতিয়া 6 আকৌ যদি লিখা 6 into 4 হ'ব মানে এইটো সেম হৈ গল দুইটা হেকাৰণে আমি ইয়াক নধৰো ঠিক আছে এতিয়া সোৱা কিমানটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা এবাৰ গুটি কিটা বেলেগ বেলেগ হেকাৰণে আমাৰ आंसरটো কি হৈ যাব প্ৰথম যেটো অপচন দিয়া আছে এইটো आंसर হৈ যাব বুজি পালা আজিৰ প্ৰশ্ন কিটা ইজি হয় মানে অলপ প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস কৰিলে আহি যাব ঠিক আছে তো এয়াই আছিল আজি তোমালোকে ধ্যান দি শুনিলা ধ্যান দি চালা হেকাৰণে থ্যাংক ইউ যদি তোমালোকে এতিয়া সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো আসাম জাইন মি চেনেলটো এতিয়া যদি সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াতে নৱোদয় বাছনি পৰীক্ষাৰ সকলো তথ্য আপডেট ইয়াতে দিয়া হয়
আৰু যদি তোমাৰ কোনো বন্ধু বান্ধৱ বা কোনো তোমাৰ ৰিলেটিভছ সম্বন্ধনীয় কোনোবাই নৱোদয় আঁচনি পৰীক্ষা দিব খুজি আছে তাক এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আজিৰ কাৰণে ইমানেই। নেক্সট ভিডিঅ'ত নতুন এটা টপিক আমি পঢ়িম। থেংক ইউ হা। আৰু কোনো ধৰণৰ যদি ডাউট থাকে তোমালোকে কি কৰিবা কমেণ্টত সুধিবা, তাতে বুজাবলৈ চেষ্টা কৰিম।